কিনো চতমহীয়া বতাহ জাকি মাৰিলে গছে বনেও হলালে পাত কিনো অসমীয়াৰ বিহুতি আহিলে গৰু চালেও লগালে মাত সকলোলৈকে অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুৰ হিয়া ভৰা উল্লেখ জনাইছো আৰু আজি বিহুৰ উৰুকা আৰু কাইলৈ গৰু বিহু প্ৰতিজন অসমীয়াই হেপাহৰ বহাগ বিহু বা ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে আৰু প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশৰ মাজত পুনৰ প্ৰাণ পাই উঠিছে অসমীয়াৰ বাপতি সাহন ৰঙালী বিহুটি আৰু প্ৰতিজন অসমীয়াৰ চোতাল শুৱনি কৰিছেহি এই ৰঙালী বিহুটিয়ে আৰু এই হেপাহৰ ৰঙালীক লৈ এতিয়া ৰাজ্যৰ সকলোতে য'ত উৎসাহৰ ঢল বৈছে সকলোতে এতিয়া আনন্দৰ বন্যা বৈছে প্ৰতিজন অসমীয়া এতিয়া ৰঙালী ৰঙেৰে মতলীয়া হ'ব আৰু আজি যেহেতু উৰুকা আৰু উৰুকাৰ সন্ধিয়া প্ৰতিজন চহা অসমীয়াৰ ঘৰত কেনেধৰণৰ প্ৰস্তুতি হয় কাইলৈ গোধন শ্ৰীবৃদ্ধিৰ কামনাৰে যেহেতু গৰুক নোৱাই ধুৱাই গা ধোৱা হ'ব তাৰ বাবে সন্ধিয়াৰ সময়খিনিত প্ৰতিজন অসমীয়াৰ ঘৰত কেনেধৰণৰ প্ৰস্তুতি চলে সেই পৰিৱেশটো আমাৰ দৰ্শকসকলক এই মুহূৰ্তত মই দেখুৱাব খুজিছোঁ আৰু এই মুহূৰ্তত যেহেতু মই তিনিচুকীয়াৰ বজালতলী গাঁৱত উপস্থিত আছোঁ আৰু এই গাঁওখনত এতিয়া উখল মাখল পৰিৱেশ কাইলৈ বজালতলী যুৱ সংঘৰ প্ৰাংগণত ৰাজহুৱাভাৱে যিহেতু গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰুক নোৱাই ধুৱাই গা ধোৱা হ'ব আৰু তাৰ বাবে এতিয়া প্ৰস্তুতি চলিছে মোৰ সহযোগী হিমাংকুক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া বজালতলী গাঁৱৰ পৰিৱেশ বৰ্তমান সন্ধিয়াৰ ভাগত মাহ হালধি পৰা আৰম্ভ কৰি লাও বেঙেনা থেকেৰা লৈ ছাট মাৰি হিঙাত এতিয়া ব্যস্ত হৈ পৰিছে গাঁওখনৰ প্ৰতিজন লোক এঘৰ লোকৰ ঘৰত যিহেতু আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোহি জুহালৰ কাষত প্ৰতিজন অসমীয়াই এই সময়খিনিত যিহেতু অতীজৰে পৰা গৰুক নোৱাবৰ কাৰণে ধুৱাবৰ কাৰণে উৰুকাৰ সন্ধিয়াটোত এইদৰে প্ৰস্তুতি চলায় অতীজৰে পৰা যিটো নীতি আৰু অসমীয়াৰ যিখিনি মূল পৰম্পৰা সেই পৰম্পৰাখিনি যিহেতু আজিও বৰ্তাই ৰাখিছে আৰু প্ৰতিজন অসমীয়াই সেইখিনি অহা কাইলৈ পালন কৰিবৰ কাৰণে এতিয়া সাজু হৈ উঠিছে ইয়াত তাৰেই পৰিৱেশ ইয়াত লাও বেঙেনা থেকেৰা মাহ হালধি সকলো সাজু কৰি ৰখা হৈছে লগতে গাঁওখনৰ সকলো লোকে এতিয়া ছাট মাৰি হিঙাত ব্যস্ত হৈ পৰিছে ইফালে জুহালৰ কাষত ধোঁৱা চাঙৰ কাষত এতিয়া বহি এইদৰে প্ৰতিজন চহা অসমীয়াই এই সময়খিনিত ব্যস্ত হৈ পৰে গৰুক গা ধুৱাবৰ কাৰণে অহা কাইলৈ দিনটোত আৰু হিমাংকুৱে দেখুৱাইছে সমগ্ৰ পৰিৱেশটো ইফালে দীঘলতি মাখিয়তি সকলো সাজু কৰি ৰখা হৈছে আৰু কাইলৈ দিনটোৰ বাবে এতিয়া সকলো সাজু হৈ উঠিছে আৰু এই মুহূৰ্তত যিহেতু গাঁওখনৰ লোক আছে বয়োজ্যেষ্ঠ লোক আছে মই অকণমান কথা পাতিব বিচাৰিছোঁ আজি যিহেতু বিহুৰ উৰুকা কাইলৈ গৰু বিহু উৰুকাৰ দিনটোত এই ধৰণৰ এটা পৰিৱেশ প্ৰতিজন অসমীয়াৰ ঘৰত দেখিবলৈ পোৱা যায় কাইলৈ আপোনালোকে ৰাজহুৱাভাৱে গৰুক নোৱাই ধুৱাই গোধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰি গা ধোৱা হ'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি আমাৰ প্ৰস্তুতি এতিয়া মানে আজি বিশেষ কথা হ'ল এই যে লাও বেঙেনা কেৰেলা থেকেৰা এইবিলাক সম্পদ লৈ চাক বনোৱাটো মূল কথা তাৰ পাছত আহিলে দীঘলতি মাখিয়তি এইবিলাক দিনৰ ভাগতে সাজু কৰি ৰখা হৈছে তাৰ উপৰিও আমি পঘা বাটিব লাগে কালিলৈ গৰুক নতুন পঘা দিব লাগিব নোৱাই ধুৱাই তাৰ পাছত সেইখিনি কামো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে মাত্ৰ কালিলৈ ৰাতিপুৱা আমি পঘাখিনি বটিম আৰু বাকী যিবিলাক মানে মৰাপাতৰ তৰাপাতৰ কৰিব লাগে সেই দুইটা ইতিমধ্যে কৰা হৈছে গতিকে এই কামখিনি আমি পৰম্পৰাগতভাৱে অতীজৰ পৰা কৰি আছোঁ আৰু ভৱিষ্যতলৈও আমি যদি নৱপ্ৰজন্মক দেখুৱাই থৈ নাযাওঁ তেওঁলোকে মৰাপাত কি তৰাপাত কি একো বুজি নাপাব তেওঁলোকে বুজি নাপাব চাক কি মাহ হালধি কেলৈ ঘঁহিব লাগে এইবিলাক ক'ৰ পৰা আনিব পাৰি গতিকে আমি যদি সেই কামখিনি কৰি নাযাওঁ পৰম্পৰাগতভাৱে তেতিয়াহ'লে আমাৰ সংস্কৃতিটো বিনষ্ট হ'ব আৰু যিহেতু আমাৰ সংস্কৃতিত এতিয়া বেলেগ সংস্কৃতিৰ আগ্ৰাসন আৰম্ভ হৈ গৈছে সেই আগ্ৰাসন প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ নিজৰ সংস্কৃতিটো আমি যিকোনো প্ৰকাৰে মানে উজ্জীৱিত কৰি ৰাখিব লাগিব এইখিনিয়ে হ'ল আমাৰ বিশেষ প্ৰস্তুতি আৰু কালিলৈ আমাৰ
ৰাজহুৱাভাৱে সকলোটি ৰাইজ বজালতলী গাঁৱৰ ৰাইজ লগ লাগি আমি ৰাতিপুৱা 7টা বজাৰ পৰাই গৰু গা ধোৱা কাৰ্যসূচী হ'ব তাৰ পাছত কণী যুঁজোৱা হ'ব এনেধৰণে বিভিন্ন কাৰ্যসূচীখিনি তৈয়াৰ হৈ আছে আমি সেইখিনি কাৰণে আপোনালোকে আমাৰ মাজত আহি ইয়াত উপস্থিত হৈ আমাৰ বিষয়ে দুআষাৰ জানিবলৈ বিচৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত আপোনালোকক ধন্যবাদ জনাইছোঁ নিশ্চয় চাওক অসমীয়াৰ যিখিনি মূল পৰম্পৰা কৃষিভিত্তিক অসমীয়াৰ যি বাপতিসাহোন ৰঙালী বিহু উৎসৱ আৰু এই উৎসৱটি যিহেতু প্ৰতিজন অসমীয়াৰ হাড়ে সমজুৰে যিহেতু প্ৰবাহিত হৈ আছে আৰু তাৰ বাবেই এতিয়া প্ৰতিজন অসমীয়াই ৰঙালী ৰঙত মতলীয়া হৈছে আৰু এইদৰে এতিয়া যিখিনি মূল পৰম্পৰা অহা কাইলৈ যিখিনি প্ৰয়োজন হ'ব গোধন শ্ৰীবৃদ্ধি কামনাৰে গৰুক গা ধোৱাৰ বাবে এই সকলোখিনি সাজু কৰি ৰখা হৈছে গাঁওখনৰ আৰু এগৰাকী যুৱক আছে যেহেতু আমাৰ দৰ্শকসকলক মই আৰু এটা কথা জনাই থ'ব খুজিছোঁ যে অহা কাইলৈ এই গাঁওখনলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই গাঁওখনলৈ আহি যেহেতু গৰু বিহু পালন কৰিবৰ কাৰণে তেখেতো আহিব গতিকে একেলগে আপোনালোক গাঁওবাসীয়ে যিহেতু তেখেতৰ লগত গৰুক গা ধুৱাবৰ কাৰণে প্ৰস্তুতি হৈ আছে কেনেকুৱা তেখেত যিহেতু আহিবই আপোনালোকৰ মাজলৈ কেনেকুৱা প্ৰস্তুতি আছে গাঁওখনৰ লোকৰ মাজত কিমান উৎসাহ কেনেকুৱা কি হয় নিশ্চয় আপোনালোকৰ এই ND20 চেনেলৰ যোগেদি কাইলৈ আমাৰ যিহেতু বজালতলী যুৱ সংঘ প্ৰাংগণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হ'বহি পুৱাই 7টা বজাত তেখেতক আমি সকলো বজালতলী গাঁওবাসীয়ে আদৰিবৰ কাৰণে আমি নথৈ আনন্দিত হৈ আছোঁ আৰু উৎসাহিত হৈ আছোঁ সকলো ৰাইজে তেখেতক আদৰিব বুলি আমাৰ বজালতলী গাঁৱকে আশীৰ্বাদ আমি আশাবাদী হৈ আছোঁ আমি আৰু এতিয়া এইদৰে সকলো এই গাঁওবাসী সাজু হৈ আছে অহা কাইলৈ যিহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই গাঁওখনলৈ পুৱাই আহি গৰু বিহু উদযাপন কৰিব আৰু তাৰ বাবে এতিয়া এই ধৰণৰ প্ৰস্তুতি আৰু যিখিনি অসমীয়াৰ মূল পৰম্পৰা সেই পৰম্পৰাখিনি আমি পাহৰি যোৱাটো কেতিয়াও উচিত নহয় আৰু সেই পৰম্পৰাখিনিকে আমি আমাৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ চেষ্টা চলাইছিলোঁ যিহেতু এই ধৰণৰ এটা পৰিৱেশ প্ৰতিজন অসমীয়াৰ ঘৰত এই সময়খিনিত হয় গতিকে এই পৰিৱেশখিনি আমি দেখুৱাব খুজি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত